উদ্বিগ্ন কৰি তুলিছে কাৰণ বাংলাদেশত এফালে সীমান্তত म्यांमारত চীনা সেনাৰ ঘাটি স্থাপন তাৰ লগে লগে এতিয়া চট্টগ্ৰামত 120 জনীয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাৰ এটা দল প্ৰৱেশ কৰিছে ঘাটি পাতিছে এই বিষয়টোক লৈ স্বাভাৱিকতে ভাৰত এই মুহূৰ্তত উদ্বিগ্ন হৈ পৰিছে আকৌ এটা বিশেষ পথ পৰিৱৰ্তন ঘটিব নেকি বাংলাদেশত ভূ ৰাজনীতিৰ এটা নতুন ইংগিত নেকি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ চট্টগ্ৰাম ভৌগোলিকভাৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান ব্যৱসায়িক বাণিজ্যিকভাৱে এই চট্টগ্ৰাম অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান আৰু এই চট্টগ্ৰামতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 120 জনীয়া সেনাৰ এটা দল আহি বাহৰ পাতিছেহে বাংলাদেশত সদল বলে নামিছে 120 জনীয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীৰ এটা দল ভাৰত म्यांमार সীমান্তৰ কাষৰ চট্টগ্ৰামত এই 120 জনীয়া দলটোৱে প্ৰৱেশ কৰিছে পদাৰ্পণে অতি গোপনে প্ৰৱেশ কৰাৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে আটাইকেইজনে চট্টগ্ৰামৰ সমুদ্ৰৱৰ্তী ৰেডিশ্যন ব্লু হোটেলত বৰ্তমান বাহৰ পাতি থকা বুলি জানিব পৰা হৈছে ৰেডিশ্যন ব্লু হোটেলত গোপনে পাৰ কৰিছে সময় এই 120 জনীয়া মাৰ্কিন সেনাৰ দলটোৱে চট্টগ্ৰামৰ সমুদ্ৰৱৰ্তী ৰেডিশ্যন ব্লুত গোপনে আছে এই দলটো জানিব পৰা মতে মাৰ্কিন সেনাৰ বাবে 85টাকৈ কোঠা এই ৰেডিশ্যন ব্লু হোটেলত বুক কৰা হৈছে উল্লেখযোগ্য যে 2024 চনৰ 5 আগষ্টত শেখ হাসিনাৰ পতন হৈছিল আৱামী লীগ চৰকাৰৰ পতন হৈছিল ছাত্ৰ আন্দোলন তাৰ পিছত গণ অভ্যুত্থান আৰু সেই গণ অভ্যুত্থানৰ পৰিণতিত দেশান্তৰিত হ'বলগীয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই আৰু তাৰ পিছতে মোহাম্মদ ইউনুছৰ শাসনত বাংলাদেশ আৰু যুক্তৰাষ্ট্ৰৰ মাজৰ এটা নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে আৰু সেই নিবিড় সম্পৰ্কৰ বাবে চট্টগ্ৰামত মাৰ্কিন বাহিনীৰ আগমন ঘটা বুলি এই মুহূৰ্তত ঘুনুকঘানাকৈ খবৰ আহিছে ইউনুছ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজৰ হেউতিয়া মধুৰ সম্পৰ্কৰ বাবে এই 120 জনীয়া মাৰ্কিন সেনা বাহিনীৰ দল চট্টগ্ৰামলৈ প্ৰেৰণ কৰা বুলি এই মুহূৰ্তত অনুমান কৰা হৈছে 120 জনীয়া মাৰ্কিন বাহিনীটোত C-130J সুপাৰ হাৰকিউলিছ বিমানযোগে জাপানৰ ফুহুটাবাছু চহৰৰ পৰা শাহ আমানত আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে এই ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিগ হ'ল যে 2024 চনত যেতিয়া ছাত্ৰ আন্দোলন হৈছিল গণ অভ্যুত্থান হৈছিল গণ বিক্ষোভ আৰু সেই বিক্ষোভত চৰকাৰৰ পতন হৈছিল শেখ হাসিনাৰ তাৰ অন্তৰালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাত থকা বুলি বিভিন্ন ধৰণৰ চৰ্চা চলি আহিছিল কাৰণ শেখ হাসিনা চৰকাৰৰ সময়ছোৱাত মাৰ্কিন যুক্তৰাষ্ট্ৰই বহু চেষ্টা কৰিছিল সেন্ট মাৰ্টিন দ্বীপ চট্টগ্ৰামৰ কাষত থকা সেন্ট মাৰ্টিন দ্বীপত সেনাৰ ঘাটি স্থাপনৰ বাবে বিভিন্ন ধৰণৰ হেঁচা বিভিন্ন ধৰণৰ চাপ বিভিন্ন ধৰণৰ কুচকাৱাজ কৰি আহিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই কিন্তু শেখ হাসিনা চৰকাৰ যথেষ্ট কঠোৰ আছিল এই দিশটোত কোনো পধ্যেই সেই সুযোগ মাৰ্কিন যুক্তৰাষ্ট্ৰক দিয়া নাছিল আৰু যাৰ পৰিণতিতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত হোৱা বুলি শেখ হাসিনাই অভিযোগ উত্থাপন কৰিছিল বা শেখ হাসিনাই স্পষ্টকৈ আমেৰিকাৰ বিৰুদ্ধে সেই অভিযোগ আনিছিল যে আমেৰিকাৰ বাবে বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সূত্ৰপাত হৈছে ৰাজনৈতিক অচলাৱস্থাৰ পৰিণতিত আৱামী লীগৰ চৰকাৰ পতন হৈছিল কিয়া এটা দীৰ্ঘদিনীয়া সমস্যা যে নেকি ভাৰত म्यांमार সীমান্তৱৰ্তী চট্টগ্ৰামৰ কাষৰ সেন্ট মাৰ্টিন দ্বীপ এই মাৰ্টিন দ্বীপত আমেৰিকা যুক্তৰাষ্ট্ৰই সেনাৰ ঘাটি স্থাপন কৰাৰ বাবে চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰই তেনেকুৱা ধৰণৰ এটা কৌশল চট্টগ্ৰামৰ কাষৰ এই সেন্ট মাৰ্টিন দ্বীপ দখল কৰাৰ বাবে এটা অভিসন্ধি ৰচনা কৰি আহিছিল এই ক্ষেত্ৰত বহুবাৰ প্ৰস্তাৱ দিছিল শেখ হাসিনা কিন্তু শেখ হাসিনাই আমেৰিকাৰ সেই প্ৰস্তাৱ মানি নোলোৱাৰ পৰিণতিত দেশান্তৰিত হ'বলগীয়া হৈছিল বাংলাদেশৰ চৰকাৰ পতন হ'বলগীয়া হৈছিল আৱামী লীগৰ শেখ হাসিনাৰ গতিকে একেদৰে म्यांमारত চীনে সেনা ঘাটি স্থাপন কৰাৰ বাবে म्यांमार সেনা শাসকৰ সৈতে ইতিমধ্যে আলোচনাত বহিছে অঞ্চলটোত চীনৰ প্ৰস্তাৱিত সেনাৰ উপস্থিতিক লক্ষ্য কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বাংলাদেশত সেনাৰ ঘাটি স্থাপনৰ যি দ্ৰুত গতিত তৎপৰতা অব্যাহত ৰাখিছে আৰু তাৰে অংশস্বৰূপে এই 120 জনীয়া বাংলাদেশীৰ 120 জনীয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীৰ এই বৃহৎ এটা দল চট্টগ্ৰামত উপস্থিত হোৱা বুলি এই মুহূৰ্তত চৰ্চা চলিছে অনুমান কৰা হৈছে আনহাতে এই চীন আৰু আমেৰিকা এই দুই দেশৰ যি বৃহৎ শক্তিৰ খুপনি বাংলাদেশত
বা সমীপৱৰ্তী ভাৰত ম্যানমাৰ সীমান্তত বা চীন ম্যানমাৰ সীমান্তত এনেদৰে দুই শক্তিশালী দেশৰ এই শক্তিশালী কোপনিয়ে ভাৰতক এই মুহূৰ্তত স্বাভাৱিকতে উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে গতিকে কেইবাটাও দিশৰ পৰা এই কুচকাৱাজ এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে মাৰ্কিন যুক্তৰাষ্ট্ৰই সেন্ট মাৰ্টিন দ্বীপত নিজৰ ঘাটি স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি চেষ্টা হাতত লৈছে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে কিন্তু প্ৰতিটো প্ৰচেষ্টাই ব্যৰ্থ হৈছে শেখ হাছিনা চৰকাৰৰ দিনত তাক সফল কৰিব পৰা নাছিল আৰু শেখ হাছিনাৰ চৰকাৰৰ পতন হোৱাৰ পিছত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ল মহম্মদ ইউনুছৰ নেতৃত্বত আৰু সেই মহম্মদ ইউনুছক এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই বিভিন্ন প্ৰকাৰেৰে সন্মান কৰাৰ চেষ্টা চলাই আছে লগতে অৰ্থনৈতিক অচলাৱস্থা ৰাজনৈতিক অচলাৱস্থাই তছনছ কৰা বাংলাদেশত এতিয়া মহম্মদ ইউনুছে আমেৰিকাৰ যি কথা আজ্ঞাবাহী হৈ চলিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ আমেৰিকাই ইতিমধ্যে বাংলাদেশলৈ যি সাহায্য আগবঢ়াই আহিছিল সেই সাহায্য সামগ্ৰী সকলো বন্ধ কৰি দিছে গতিকে এতিয়া আমেৰিকাৰ এক প্ৰকাৰ আজ্ঞাবাহী হৈ পৰিছে বা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰ আৰু সেইবাবে আমেৰিকা আৰু ইউনুছৰ চৰকাৰৰ মাজত এটা সম্পৰ্ক গঢ় লৈ উঠিছে আৰু তাৰেই সুযোগ লৈ এতিয়া সেন্ট মাৰ্টিন দ্বীপ দখল কৰিবলৈ বা সেন্ট মাৰ্টিন দ্বীপত আমেৰিকাৰ ঘাটি স্থাপন কৰিবলৈ চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে এই কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে কাৰণ ম্যানমাৰৰ সেনা শাসকৰ সৈতে ম্যানমাৰত চীনে সেনাৰ ঘাটি স্থাপন কৰাৰ বাবে কেইবালানিও আলোচনাত ইতিমধ্যে মিলিত হৈছে গতিকে অঞ্চলটোত চীনৰ প্ৰস্তাৱিত সেনাৰ উপস্থিতিক লক্ষ্য কৰি আমেৰিকায়ো এতিয়া বাংলাদেশত সেনাৰ ঘাটি স্থাপনৰ বাবে দ্ৰুত গতিত এই কাম আৰম্ভ কৰাৰ খবৰ এই মুহূৰ্তত বিয়পি পৰিছে আৰু দুই শক্তিশালী দেশৰ বাংলাদেশত এই শক্তিশালী খোপনিয়ে ভাৰতক স্বাভাৱিকতে এই মুহূৰ্তত উদ্বিগ্ন কৰি তুলিছে 120 জনীয়া মাৰ্কিন বাহিনী যি আমি উল্লেখ কৰিছোঁ C-130J সুপাৰ হাৰকিউলিছ বিমান যোগে জাপানৰ পৰা ইতিমধ্যে বাংলাদেশত চট্টগ্ৰামত উপস্থিত হৈছে উপকূলৱৰ্তী ৰেডিসন ব্লু হোটেলত 85টাকৈ কোঠা বুক কৰি এই 120 জনীয়া দলটোৱে তাত বাহৰ পাতি আছে গতিকে এতিয়া সমগ্ৰ ভূ ৰাজনীতি আকৌ পৰিৱৰ্তন হ'ব নেকি গতিকে এই ক্ষেত্ৰত সীমান্তত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু বাংলাদেশত যদি আমেৰিকাই বিশেষকৈ সেন্ট মাৰ্টিন দ্বীপত ঘাটি স্থাপন কৰিবলৈ সক্ষম হয় চট্টগ্ৰামৰ কাষত থকা এই দ্বীপটোত যদি ঘাটি স্থাপন কৰিবলৈ সক্ষম হয় তেতিয়া হলে চীনে এই বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেয়াও অত্যন্ত লক্ষণীয় হ'ব সেই সময়ত পৰৱৰ্তী সময়ত এই সন্দৰ্ভত চীনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও লক্ষণীয় হ'ব কাৰণ শেহতীয়াকৈ যদি চোৱা হয় ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰা কেন্দ্ৰ কৰি ইতিমধ্যে ভাৰত আৰু আমেৰিকাৰ মাজৰো দূৰত্ব বৃদ্ধি পাইছে যদিও বা সেই সমস্যা সমাধান কৰাৰ বাবে আমেৰিকা আৰু ভাৰতৰ মাজত ধাৰাবাহিক ৰূপত যোগাযোগ অব্যাহত আছে আলোচনা অব্যাহত আছে একেদৰে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক আকৌ এবাৰ গঢ় লৈ উঠিছে তেনে সময়তে আমেৰিকাৰ চট্টগ্ৰামত সেনাৰ ঘাটি স্থাপন বা সেন্ট মাৰ্টিন দ্বীপত সেনাৰ ঘাটি স্থাপনৰ এই কুচকাৱাজে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে প্ৰিয় দৰ্শক এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়তো অধিক খবৰ জনাই যাম এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ